অসমৰ ভিতৰত আটাইতকৈ ইউনিক উপহাৰ কুপনৰ খেল হ'বলৈ গৈ আছে 28 এপ্ৰিল 2024 মানে এইটো মাহৰ শেষৰ ফালে 28 তাৰিখে হ'ব। মোৰ লগত দেখিছে টিকেট এইবিলাক এভেইলেবল আছে। তো প্ৰথম পুৰস্কাৰ যিখনত থাকিব ট্ৰেভেলাৰ গাড়ী। তো যিসকলৰ ট্ৰেভেলাৰ নাই বা গাড়ী বিজনেছ কৰিম বুলি ভাবে তেখেতলোকৰ কাৰণে আটাইতকৈ ভাল এটা অফাৰ, কাৰণ তেখেতলোকে 100 টকাতে মাত্ৰ গাড়ী পাই যাব। আৰু এইখন খেল ইউনিক হোৱাৰ কাৰণটো হ'ল ইয়াত যিখিনি গাড়ী পুৰস্কাৰ পায় যিকোনো খেলত সেইখিনিত কি লাগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰু টেক্স GST এই দুইটা বস্তু কমিটিৰ ফালৰ পৰা ফ্ৰী কৰি দিয়া হৈছে। কাৰণ কিছুমান খেলত আপোনালোকে প্ৰাইজ পাই যায়, প্ৰাইজ পোৱাৰ পিছত GST আৰু GST যি টেক্সৰ আৰু ৰেজিষ্ট্ৰেশ্যন বা এনেকুৱা ইঞ্চুৰেঞ্চ এনেকুৱা কিছুমান ক্ষেত্ৰত আপোনালোকে খৰচ কৰিবলগীয়া হয়। কমচে কম 1 পৰা 1.5 লাখ টকা দামী গাড়ী পালে কিছুমান মানুহে গাড়ীখন পোৱাৰ পিছতো গাড়ীখন ল'ব নোৱাৰে, বিক্ৰী কৰি দিবলগীয়া হয়, পইচা ল'বলগীয়া হয়। কাৰণটো হ'ল তেখেতলোকে ইঞ্চুৰেঞ্চ আৰু এই যি GST টেক্স এইবিলাক দিবৰ কাৰণে নোৱাৰে, ইমানখিনি পইচা সিহঁতৰ হাতত নাথাকে। কিন্তু এইখন খেল ইউনিক এইকাৰণেই কমিটিয়ে জনাইছে এইখন খেলৰ আপোনালোকে যদি উপহাৰ পায় তেতিয়াহ'লে আপোনালোকক সকলোবিলাক যি ইঞ্চুৰেঞ্চ আৰু GST এই দুটা বস্তু আপোনালোকক ফ্ৰী কৰি দিব। গতিকে কৈছোঁ এইখন সম্পূৰ্ণ ইউনিক লটাৰী খেল য'ত ফ্ৰী থাকিব আপোনালোকৰ। আৰু টিকেট আপোনালোকে চাই লওক, মোৰ ওচৰত আছে বহুত টিকেট, আপোনালোকে ল'ব পাৰে। বিভিন্ন চিৰিজৰ টিকেট আছে, যিটো টিকেট আপোনালোকক লাগে আপোনালোকে মোৰ কণ্টেক্ট কৰিব। কণ্টেক্ট কৰা চিষ্টেমটো আপোনালোকে জানেই যে ইয়াত যিটো নাম্বাৰ ফ্লেছ হৈ থাকিব, ফোন নাম্বাৰটোক আপোনালোকে ফোন কৰি চাব পাৰে, ফোন কৰিব, নহ'লে হোৱাটছএপত মেছেজ কৰিব পাৰে। হোৱাটছএপ নাম্বাৰ আৰু যিটো কল নাম্বাৰ একেই থাকিব, তাত মেছেজ কৰিব বা কল কৰিব। কল কৰি আপোনালোকে অনলাইন টিকেট মোৰ পৰা ল'ব পাৰিব। আপোনালোকে একবাৰ ফোন কৰক আৰু সম্পূৰ্ণ ইনফৰ্মেশ্যন মই দি আছোঁ। আপোনালোকে টিকেটবিলাক অনলাইনত লৈ ল'ব পাৰিব। যিহেতু আগতেও যিসকলে লৈছে টিকেট তেখেতলোকে জানে ইয়াৰ প্ৰচিডিঅ'ৰটো কি। আৰু তাৰপাছতে খেলখন গোলাঘাট কমাৰবন্ধাত হ'ব। আৰু গোলাঘাট কমাৰবন্ধাৰ ওচৰৰ পাজৰ আছে সেইসকলে তাত ল'ব পাৰিব। অনলাইন ল'বলৈ মোৰ পৰা ল'ব পাৰিব। আৰু আটাইতকৈ ডাঙৰ কথা, গোলাঘাটৰ খেল আগতেও দুখন হৈ গৈছে, কিমান ধুনীয়াকৈ সুন্দৰভাৱে নিয়াৰিকৈ খেলবিলাক হৈ গৈছে। আৰু খেলখন সম্পূৰ্ণ ৰেজিষ্টাৰ্ড যি আপোনাৰ ছিষ্টেম থাকে, ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ প্ৰক্ৰিয়া আৰু টেক্স যি খেলখন খেলোৱা হৈছে কোনো সমস্যা নাই। গতিকে যিসকলে ল'ব বিচাৰিছে এতিয়া লৈ লওক। আৰু মেইন কথা হ'ল কি, ইয়াত কমচে কম প্ৰাইজ আপোনালোকৰ আছে, প্ৰাইজ আপোনালোকৰ কমচে কম 10-12টামান আছে প্ৰাইজ গোটেইখিনি। টোটেল প্ৰাইজৰ সংখ্যা আছে আপোনাৰ 12টা। আৰু 12টা প্ৰাইজৰ পাছতো আপোনাৰ বুক প্ৰাইজো দিয়া হৈছে। যিসকল এজেণ্টৰ কাৰণে যিসকল বিক্ৰী কৰিছে, বুক লৈছে, সেইসকলৰ কাৰণে প্ৰাইজ দিয়া হৈছে। আপোনালোকে বুক হিচাপে ল'ব পাৰে। বুকৰ ওপৰত এক্সট্ৰাকৈ খেল হ'ব। বুকৰ ওপৰত যিখন এক্সট্ৰাকৈ খেল হ'ব তাত কি প্ৰাইজ দি আছে মই এবাৰ কৈছোঁ। তাত দি আছে আপোনালোকৰ DSLR কেমেৰা, গ'ল্ড কইন আৰু লগতে হিৰো জুম স্কুটাৰ আৰু এখন এক্টিভা স্কুটি দি আছে। তো এইকেইটা বস্তু দি আছে। বুক প্ৰাইজত খেলখন হ'ব। মানে আপোনালোকে এখন যদি বুক লয় তেতিয়াহ'লে আপোনালোকে 2টা খেলৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। 2টা খেলৰ কাৰণে আপোনালোকে সুবিধা পাব। 2টা খেল খেল হ'ব। এবাৰ যদি টিকেটত নাপায়ো আপোনালোকে ট্ৰেভেলাৰ যিখিনি বলেৰো এইবিলাক গাড়ী যদি নাপায়, তাৰ পাছতো আপোনালোকে বুক যদি লয়, বুকৰ খেলখন এক্সট্ৰাকৈ হ'ব। সেইখন খেলত আপুনি বুকতো হয়তো কিবা এটা প্ৰাইজ আপোনালোকে পাব পাৰে। গতিকে দেৰি কৰিব নালাগে। আৰু যদি খেলখন আপোনালোকে লাইভ চাবলগীয়া হয় তেতিয়াহ'লে মোৰ স্ক্ৰীনশ্বটত দিয়া পেজখনৰ খেলৰ দিনা লাইভ আপোনালোকে খেল চাব পাৰিব। আৰু লগতে আপোনালোকে পেজখন যদি ফ'ল' কৰি থয়, ইয়াৰ পাছৰো এটা দুটা আপডেট যিবিলাক আপডেট আপোনালোকে পাই দিব। গতিকে পেজখন এতিয়া ফ'ল' কৰি লওক সকলোবিলাক আপডেট পাবৰ কাৰণে। আৰু টিকেট লাগে যদি কল কৰক, কণ্টিনিউ এইটো নাম্বাৰ। আৰু খেলখনৰ পুৰস্কাৰসমূহ মই কৈ দিছোঁ, একবাৰ চাই লওক। আপোনালোকে স্ক্ৰীণত দিয়া আছে। প্ৰথম পুৰস্কাৰ ট্ৰেভেলাৰ আছে, ছেকেণ্ড পুৰস্কাৰ বলেৰো আছে, থাৰ্ড পুৰস্কাৰ SUV 300, ফ'ৰ্থ পুৰস্কাৰ ছুইফ্ট ডিজায়াৰ আছে, ফিফ্থ ৱাগনাৰ আছে, 6 টিয়াগো আছে, 7 চেলাৰিও আছে। তাৰপিছত বাইকবিলাক আছে, 8 পুৰস্কাৰ CB 350 আছে, আৰু এভেঞ্জাৰ আছে 9 পুৰস্কাৰ, 10 পুৰস্কাৰ আছে SP 125, 11 পুৰস্কাৰ আছে গ্লেমৰ বাইক, আৰু 12 পুৰস্কাৰ স্প্লেণ্ডাৰ প্লাছ। আৰু তাৰ পাছত যিকেইটা আছে সেইকেইটা বুক প্ৰাইজ, মানে যিসকলে এজেণ্টে বুক বিক্ৰী কৰে, বুকৰ ওপৰত খেলখন এক্সট্ৰাকৈ খেলোৱা হ'ব। আৰু যিসকলে বুক হিচাপেও লয়, কেইবাখন 3খন 4খন বুক এনেকৈ লয়, তেখেতলোকৰ কাৰণে এই যিখন বুক প্ৰাইজ সেইখিনি খেলোৱা হ'ব।